গান্ধীৰ প্ৰেমত বেয়াকৈ পৰিছিল গান্ধী এটা ডাঙৰ গেঙক লৈ সমগ্ৰ পৰিকল্পনা কৰিছিল কাশ্যপ ফুকনে কাশ্যপে চুকতে থাকি বুকুত কামুৰিলে নেকি অনিৰ্বাণ দেউৰীক নগৰ বৃহৎ ট্ৰেডিং কেলেংকাৰীৰ অন্যতম মাষ্টাৰমাইণ্ড কাশ্যপ ফুকনৰ এটা নতুন ভিডিঅ' আহিছে পোহৰলৈ দাসে ঘপিয়াই দিম ভাল দিনা হক চুচৰাই আনিম প্ৰাপ্য ধন বিচাৰি যোৱা বিনিয়োগকাৰী কেনেকৈ ভাবুকি অশ্লীল গালি গালাজ দিছিল বিনিয়োগকাৰীৰ ধনেৰে দেশ বিদেশ ঘূৰি ফুৰা কাশ্যপ ফুকনে বিলাসী গাড়ী কিনিলে 4 কোটি টকীয়া ঘৰ সাজিলে আমাৰ পইচা ক'ত বুলি বিনিয়োগকাৰীয়ে সুধিলে এই ৰূপ এতিয়ালৈ যিখিনি ঘটিল সেয়া নগাঁও ৰাইজে জানে ট্ৰেডিঙৰ নামত শ লোকৰ পৰা কোটি কোটি টকা লুটি প্ৰথমে অন্তৰ্ধান হৈছিল বুল সাইজ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী অনিৰ্বাণ দেউৰী তাৰ পাছতে প্ৰতিষ্ঠানটোৰ অন্যতম অংশীদাৰ কাশ্যপ ফুকনক জবাবদিহি কৰিছিল বিনিয়োগকাৰীয়ে আজি দিম কাইলৈ দিম শুনি শুনি অতিষ্ঠ ৰাইজে ঘৰ ঘেৰাও কৰিলে বিনিয়োগকাৰীৰ কাশ্যপে সমস্ত দুখ ঠেলিলে অনিৰ্বাণলৈ তাৰ পাছতে গোপন স্থানৰ পৰা ভিডিঅ' বাৰ্তা যোগে কেতবোৰ গুৰুতৰ অভিযোগ কৰি অনিৰ্বাণে জগৰীয়া কৰিলে কাশ্যপ ফুকনক কাশ্যপে অনিৰ্বাণক পলুৱাই পঠিওৱা বুলি ভিডিঅ'টোত অভিযোগ কৰিলে অনিৰ্বাণে বিভিন্ন সা সামগ্ৰী বিক্ৰী কৰি বিনিয়োগকাৰীক দিবলৈ ধন কাশ্যপক দিয়াৰ কথা ক'লে অনিৰ্বাণে তাৰ পাছতে নোহোৱা হ'ল কাশ্যপে আকৌ ভিডিঅ' যোগে মিছলি আখ্যা দিলে অনিৰ্বাণক এইদৰে দুখ ঠেলাঠেলি ট্ৰেডিং প্ৰথমে আৰম্ভ কৰিছিল অনিৰ্বাণ দেউৰীয়ে 5-10 হাজাৰৰ পৰা আৰম্ভ কৰা ট্ৰেডিঙত কিছু ধন দি অনিৰ্বাণক সহায় কৰিছিল কাশ্যপে লাহে লাহে গঠন হৈছিল এটা টিম বাঢ়িছিল সদস্যৰ সংখ্যা ধীৰাজ কাশ্যপ ৰাহুল শংকৰ লক্ষ্য জ্যোতিৰ্ময় ব্যাস পাৰ্থ শইকীয়া সাৰথী শইকীয়া জ্যোতিষ্মান মহন্ত বিশাল তামুলী পল কুমাৰ বৰদলৈ ময়ূৰ ডেকা উজ্জ্বল ভাগৱতী গুণমণি বৰা পল্লৱজ্যোতি বৰা বিচিত্ৰ দাস জিষ্ণু কলিতা জয়ন্ত শইকীয়া এওঁলোক মূলতঃ আছিল অনিৰ্বাণৰ স্কুল নাইবা কলেজীয়া বন্ধু আৰু সৰুকালৰ লগৰীয়া লাহে লাহে এওঁলোকক হাত কৰি লৈছিল কাশ্যপে ভাগে ভাগে আটাইকে লগাইছিল পইচা কালেকশ্যনত এওঁলোকৰো বহুতে ভাগে ভাগে কৰি ল'লে নিজৰ কাম ঘৰ গাড়ী ইত্যাদি এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো শুনক এজেণ্ট হিচাপে কাম কৰে এওঁলোকৰে একাধিক এজেণ্টৰ টাৰ্গেট হৈছিল শিক্ষাৰ্থীৰ স্কলাৰশ্বিপৰ ধনো বিনিয়োগ হৈছিল ট্ৰেডিঙত সেই শিক্ষাৰ্থীৰো টকা গিলি পেলালে কাশ্যপ আৰু অনিৰ্বাণে নগাঁও আৰক্ষী প্ৰশাসন ব্যৰ্থ ইমান দিনে অনিৰ্বাণ দেউৰীক বিচাৰি নোপোৱাৰ ব্যৰ্থতা এইবাৰ ব্যৰ্থতা দুগুণ কৰি কাশ্যপ পলাল এনেই নগাঁও আৰক্ষীৰ বদনামৰ অন্ত নাই এতিয়া কাশ্যপ অনিৰ্বাণ যিমান দিনলৈ লুকাব সিমান দিনলৈ ধিক্কাৰ গঞ্জনা সহ্য কৰি থাকিব লাগিব নগাঁও আৰক্ষীয়ে নগাঁৱৰ পৰা ভাৰ্গৱ হাজৰিকা NKTV+